নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুতৰে মনত এটা কুৱেশ্যন ক্ৰিয়েট হৈছে, যিটো হৈছে যে আমাৰ ৰিচেণ্টলি যিটো নেকি APSC CCৰ হৈ যোৱা মেইনছৰ ৰিজাল্ট কেতিয়া দিব, নাইবা আৰু 2 নম্বৰ কুৱেশ্যনটো হৈছে যিটো হৈছে আমাৰ 2026ত যিটো নেকি আমাৰ হ'ব লগা APSC CCE এক্সামৰ যিটো নেকি নটিফিকেশ্যন সেইটো কেতিয়া পাব্লিছ কৰিব নাইবা কেতিয়া দিব। চ' বহুতৰে এই কুৱেশ্যনটো আমাৰ কমেণ্ট বক্সত ভৰি আছিল। চ' সেইবাবে আমি এই ভিডিঅ'টো আপোনালোকৰ আগত দাঙি ধৰিছোঁ। চ' তেন্তে বলক ভিডিঅ'টোত আমি সম্পূৰ্ণভাৱে গোটেইখিনি বস্তু আজি জানি ল'ম, যাতে আপোনালোকে গোটেইবোৰ আপোনালোকৰ কনফিউজন আপোনালোকে ক্লিয়াৰ হ'ব পাৰে। ঠিক আছে, চ' তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সকলোকে জনাব বিচাৰিম যে বহুতেই চেনেলটো চাই কিন্তু ভিডিঅ'বোৰ চোৱাৰ পিছত তেখেতসকলে যিটো নেকি ছাবস্ক্ৰাইব কৰিব লাগে নাইবা এটা লাইক নাইবা এটা শ্বেয়াৰ কৰিব লাগে সেইটো নকৰে। চ' আপোনালোকে যদি ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে এটা লাইক এটা ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব। ঠিক আছে, আপোনালোকে এটা লাইক আৰু এটা ছাবস্ক্ৰাইবাৰে আমাক বহু উৎসাহিত কৰে। চ' তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আপোনালোক সকলোৰে এটাই কুৱেশ্যন যিটো হৈছে 2026 আহি পালে। ঠিক আছে, সেই 2026ত আপোনালোকৰ যিটো নেকি নটিফিকেশ্যন APSC CCE নাইবা আছাম PCSৰ যিটো নেকি নটিফিকেশ্যন সেইটো কেতিয়া দিব আৰু কিমান এনেকুৱা পোষ্ট ওলাব য'ত নেকি আমি এপ্লাই কৰিব পাৰিম। ঠিক আছে, চ' তেন্তে বলক ভিডিঅ'টোত আমি সম্পূৰ্ণভাৱে এইটো বিষয়ে জানি লওঁ। চ' ক'বলৈ গ'লে আমাৰ ৰিচেণ্টলি আপোনালোকে চাগে গম পাইছে যিটো নেকি ডিপাৰ্টমেণ্ট অফ পাৰ্চনেলৰ দ্বাৰা আপোনালোকে গভৰ্ণমেণ্টৰ ফালৰ পৰা নাইবা তেখেতসকলে সকলো ডিপাৰ্টমেণ্টক এটা নটিচ পঠাইছিল, যি নটিচত তেখেতসকলে ক'ত কিমান ভেকেঞ্চি আছে সেই ভেকেঞ্চিৰ ওপৰত তেখেতসকলে এটা ৰিপৰ্ট বিচাৰিছিল। ঠিক আছে, সেই ৰিপৰ্ট অনুযায়ী তেখেতসকলৰ এতিয়া সেই যিটো নেকি প্ৰচেছ এতিয়া কমপ্লিট হোৱাৰ তেখেতসকলৰ পথত আছে। ঠিক আছে, য'ত নেকি আপোনালোকে দেখা পাব এইবাৰ 350 to আপোনালোকৰ 400 নাইবা 300 to 350 আপোনালোকৰ পোষ্ট আপোনালোকে APSC CCE আপোনালোকে 2026ত আপোনালোকে দেখা পাব। ঠিক আছে, চ' তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰিব লাগিব। আপোনালোকে মাৰ্চ নাইবা এপ্ৰিলত আপোনালোকে ইয়াৰ নটিফিকেশ্যন আপোনালোকে পাই যাব। ঠিক আছে, যিটো নেকি আপোনালোকৰ APSC CCE 2026ৰ যিটো নেকি নটিফিকেশ্যন আপোনালোকে যিটো নেকি ইলেকশ্যনৰ আগতে আপোনালোকে এই নটিফিকেশ্যনটো পাব আৰু ইলেকশ্যনৰ পিছত আপোনালোকৰ যিটো নেকি প্ৰিলিমছ নাইবা আপোনালোকৰ নেক্সট যিবোৰ নেকি পৰ্যায় মেইনছ নাইবা ইণ্টাৰভিউ সেইবোৰ আপোনালোকৰ কণ্ডাক্ট হ'ব। ঠিক আছে, চ' আপোনালোকে এতিয়াৰ পৰা যিটো নেকি APSC CCEৰ বাবে আপোনালোকে 2026ৰ বাবে যদি আপোনালোকে ভাবিছে এফেয়াৰ হ'ম নাইবা আপোনালোকে তাত আপোনালোকে এক্সাম দিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰা আপোনালোকে প্ৰিপেয়াৰ আৰম্ভ কৰি দিয়ক। ঠিক আছে, চ' নেক্সট আপোনালোকৰ সকলোকে ইম্পৰ্টেণ্ট আৰু সকলোৱে ভাবি থকা নাইবা সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে, যিটো হৈছে APSC CCE 2025ৰ হৈ যোৱা মেইনছৰ আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব। এতিয়া চাওক, ডিচেম্বৰৰ এতিয়া শেষ সপ্তাহ এইটো চলি আছে, তাৰপিছত আপোনালোকৰ জানুৱাৰী আপোনালোকে আৰম্ভ হ'ব আৰু জানুৱাৰী 15 to 14ৰ ভিতৰত আপোনালোকে দেখা পাব য'ত নেকি আপোনালোকৰ বিহু আপোনালোকে দেখা পাব। ঠিক আছে, চ' সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে যে কেতিয়া আমাক যিটো নেকি ৰিজাল্ট হয় ৰিজাল্ট কেতিয়া পাব্লিছ কৰিব। চ' আপোনালোক সকলোৰ বাবে এটা ভাল খবৰ, যিটো হৈছে APSC যিবোৰ নেকি আপোনালোকৰ মেইনছৰ বহি চোৱা নাইবা ডিপাৰ্টমেণ্টেল যিবোৰ নেকি ৱৰ্ক সেইবোৰ কমপ্লিট হোৱা বুলি এতিয়া গম পোৱা গৈছে আৰু এতিয়া 2 এদিনৰ ভিতৰতে আপোনালোকৰ যিটো নেকি ৰিজাল্ট সেইটো আপোনালোকৰ পাব্লিছ কৰি দিব বুলি আপোনালোকৰ সকলোৱে আপোনালোকে ভাবি লওক। ঠিক আছে, আৰু আপোনালোকৰ জানুৱাৰীৰ 1 to 5ৰ ভিতৰত যদি এই দুদিন নাইবা 30 to 31 নাইবা আপোনালোকৰ ডিচেম্বৰৰ যিটো নেকি মাহ সেই ভিতৰত যদি নিদিয়ে তেতিয়াহ'লে আপোনালোকে 1 to 5ৰ ভিতৰত জানুৱাৰী আপোনালোকে ৰিজাল্ট পাব বুলি কনফাৰ্ম। ঠিক আছে, চ' আপোনালোকে এতিয়াৰ পৰা যিসকলে ভাবি আছে যে যিসকলে মেইনছৰ বাবে এপেয়াৰ হৈছিল, যিসকলে ভাবি আছে যে তেখেতসকলৰ মেইনছ ভাল হ'ব, তেখেতসকলে এতিয়াৰ পৰা আপোনালোকে ইণ্টাৰভিউ যিটো নেকি গাইডেঞ্চ হয় নাইবা আপোনালোকে ইণ্টাৰভিউৰ বাবে যিবোৰ নেকি লাগতিয়াল নাইবা ইণ্টাৰভিউৰ বাবে যিবোৰ নেকি প্ৰিপাৰেশ্যন সেইবোৰ এতিয়াৰ পৰা আপোনালোকে আৰম্ভ কৰি দিয়ক। ঠিক আছে, চ' আৰু যিসকলে ইণ্টাৰভিউৰ বাবে আপোনালোকে নাইবা দিম বুলি ভাবিছে কিন্তু আপোনালোকে কনফাৰ্ম নহয় যে মেইনছত আপোনালোকৰ ৰিজাল্ট কেনেকুৱা হ'ব, তোমালোকে অলপ দিন ৱেইট কৰা। আপোনালোকৰ নাইবা তোমালোকৰ সকলোৰে বাবে এতিয়া ভাল খবৰ এটা আহি আছে, যিটো নেকি এতিয়া আপোনালোকৰ ডিচেম্বৰৰ শেষত নাইবা আপোনালোকৰ জানুৱাৰী 1 উইকৰ ভিতৰত আপোনালোকে যিটো নেকি ৰিজাল্ট আপোনালোকে পাই যাব। ঠিক আছে, এই দুটাই টপিক আছিল যিটোৰ বাবে আমি আজি ভিডিঅ'টো বনাব লগা হ'ল। ঠিক আছে, আৰু বহুতেই কুৱেশ্যনটো সুধি আছিল বাবে আমি এই ভিডিঅ'টো বনাব লগা হ'ল। ঠিক আছে, আৰু আপোনালোকে যদি ইয়াৰ ওপৰত যদি ডিটেইলছ ভিডিঅ' আপোনালোকে বিচাৰে নাইবা আপোনালোকে যিকোনো APSC নাইবা আপোনালোকে আছাম ষ্টেট
PCS নাইবা আপোনালোকে UPSC নাইবা আসামৰ যিকোনো আপোনালোকে এক্সামৰ বাবে আপোনালোকে যদি আমাৰ চেনেলত ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ঠিক আছে যাতে আপোনালোকে সম্পূৰ্ণ নটিফিকেশ্যন পাই থাকে ঠিক আছে সো আজিলৈ ইমানেই ধন্যবাদ